সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহাৰ মাহৰ 3 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুন মাহৰ 18 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ সপ্তমী তিথি, দিনৰ 10:14 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, ৰাত্ৰি 9:35 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:34:38 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:12:52। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শুদ্ৰবৰ্ণ হ'ব, মনুষ্যগণ মনুষ্য ৰস্তি অগ্নি যোগ হ'ব, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 3:51 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মীন ৰাশি হ'ব, বিপ্ৰবৰ্ণ আৰু অগ্নিযোগ হ'ব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:22 পৰা 2:06। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:52 পৰা 10:02। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। লগতে আপুনি কৰা কষ্টৰ ফলাফলবোৰ আজি লাভ কৰিব। গতিকে যদি অকণমানো কষ্ট কৰে সেই কষ্টৰ ফল আপুনি দিনটোত নিশ্চয় লাভ কৰিব। অকণমান হ'লেও ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, গতিকে কম বেছি পৰিমাণে হ'লেও ধনৰ আগমন হ'ব। ঘৰৰ সৰু সৰু পৰিৱৰ্তন আজি চলি থাকিব। হয়তো ঘৰত গৃহ নিৰ্মাণ, ঘৰৰ মেৰামতি নতুবা তেনেধৰণৰ ঘৰৰ কিবা কাম বন আজি চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত আপুনি প্ৰিয়জনৰ কিবা প্ৰয়োজনীয়তা পূৰণ কৰিবলগীয়া হ'ব পাৰে। আজি দিনটোত অকণমান এক্টিভ থকাৰো চেষ্টা কৰিব, কাৰণ হঠাৎ কিবা সুবিধা আপোনাৰ সন্মুখত দিনটোত আহিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আনৰ পৰা কিবা কথা শিকিব লাগিব, গতিকে আনৰ পৰা সহায় হয়তো ল'বলগীয়া হ'ব পাৰে। বিশেষকৈ বিদ্যাৰ্থীসকলে আনৰ সহায় ল'বলগীয়া আজি হ'ব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা বাঢ়িব। লগতে সকলো কাম আজি লাহে ধীৰে হোৱাহে দেখা যাব। যিকোনো কামত আপুনি যদি খুব লৰা ধপৰা কৰে সেই কাম অকণমান খেলি মেলি হ'ব পাৰে। গতিকে লাহে ধীৰে সকলো কামত আগবাঢ়িলে নিশ্চয় দিনটোত আপোনাৰ সকলো কাম আজি সুন্দৰভাৱে হৈ পৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব আজিৰ বাবে বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কাম কৰি খুব সুখী যেন অনুভৱ কৰা দেখা যাব। গতিকে আজি কাম বনবোৰ কৰি খুব মানসিক শান্তি লাভ কৰা দেখা যাব। আজি আনক হয়তো ধন দিবলগীয়া হ'ব পাৰে। কিবা কাৰণবশতঃ কোনোবা ব্যক্তি আপোনাৰ ওচৰত হয়তো ধন বিচাৰি
আহিব পাৰে। আজি নিজৰ মতেহে কাম কৰা দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে গুৰুত্ব বৰ বিশেষ নিদিয়ে আৰু যিটো ভাল পায় সেইটোহে কৰা দিনটোত পৰিলক্ষিত হ'ব, যাৰ বাবে মানসিক শান্তিও আজি লাভ কৰা দেখা যাব। আনৰ তলত থাকি কাম কৰিবলৈ আজি আপোনাৰ ইচ্ছা নাযাব। আজি আৰ্থিক ক্ষেত্ৰত হয়তো ক'ৰবাৰ পৰা কিবা শুভ খবৰ আপুনি লাভ কৰিব পাৰে। গতিকে ধন টকা পইচাৰ যদি কিবা খবৰ আহিবলগীয়া আছিল তেনে খবৰ আজিৰ দিনটোত আপুনি নিশ্চয় লাভ কৰিব। ফাঁচি থকা কাম বনবোৰো আজি আগবঢ়াৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে বহুদিনৰ পৰা যদি কিবা কাম একেটা কামতে আপুনি বাৰ বাৰ লাগি থাকিবলগীয়া হৈছিল, আজি সেই কাম বনবোৰত অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। কিন্তু প্ৰেমৰ ফালৰ পৰা আজি অতি ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব। আজি সৰু সুৰাভাৱে হয়তো ঘূৰা ফুৰাও ক'ৰবাত কৰিবলগীয়া হ'ব পাৰে। সৰু সুৰা যাত্ৰাৰ যোগ আজি দিনটোত পৰিলক্ষিত হৈছে। আজৰি সময়ত কিন্তু এই ৰাশি ব্যক্তিসকলে মোবাইল টিভি নতুবা যিকোনো ইলেক্ট্ৰনিক বস্তুৰ সৈতে অকণমান জড়িত থকা দেখা যাব। ছ'চিয়েল মিডিয়াটো আজি অকণমান এক্টিভ থকা দেখা যাব। বিশেষকৈ ইলেক্ট্ৰনিক সামগ্ৰীৰ সৈতে আপোনাৰ জড়িত হৈ থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বৈবাহিক সম্পৰ্ক আজি খুব সুন্দৰ হৈ থাকিব। লগতে আজি দিনটোৰ শেষৰ ভাগত হয়তো আপুনি ঘৰৰ কিবা শুভ খবৰ লাভ কৰিব পাৰে। বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়িবলৈ আজি খুব কমকৈ ইচ্ছা যাব। অতি কম সময়হে পঢ়া শুনা কৰা দেখা যাব এই বৃষ ৰাশিৰ ব্যক্তিসকলক। বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ৰাশিৰ ভৱিষ্যতটো ভালদৰে আপুনি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি ব্যক্তিসকলৰ আজি খঙৰ মাত্ৰা অকণমান সোনকালে বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি অন্য ব্যক্তিয়ে আপোনাক খুব গুৰুত্ব দিব। গতিকে আপুনি কোনোবা ক্ষেত্ৰত হয়তো আনৰ গুৰুত্ব বেছিকৈ লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। আৰু ঘৰত আজি কাম বনৰ বোজা অকণমান বাঢ়িব। আপুনি ঘৰুৱা কাম বন আজিৰ দিনটোত কৰিবলগীয়া হ'ব পাৰে। কিন্তু বহুদিনৰ পৰা যদি কিবা কৰিম বুলি ভাবি আছে, সেই কাম বনবোৰ আজিও হয়তো অকণমান পলম হ'ব পাৰে। আজি দিনটোত অকণমান আনৰ উপদেশ লোৱাৰো প্ৰয়োজন হ'ব। আনৰ উপদেশ ল'লেহে দিনটোত আপোনাৰ কাম বনবোৰ আগবাঢ়ি যাব। পাৰিবাৰিক ক্ষেত্ৰত প্ৰয়োজনীয়তা সময়ত আপুনি ঘৰৰ পৰিয়ালৰ সদস্যৰ হয়তো প্ৰয়োজন পূৰণ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আৰ্থিকভাৱেই হওক, শাৰীৰিকভাৱেই হওক, আজি ঘৰৰ সদস্যক আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কত অৱশ্যে আপুনি প্ৰিয়জনৰ মতে চলিব লাগিব। প্ৰিয়জনে যি কয় সেই কথাবোৰ হয়তো আজি শুনিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে খৰচ আপুনি যিমান পাৰে নিয়ন্ত্ৰণ ৰখাটো ভাল হ'ব। অদৰকাৰী ক্ষেত্ৰত খৰচ হোৱাৰ সম্ভাৱনাও দিনটোত পৰিলক্ষিত হৈছে। গতিকে যি ক্ষেত্ৰত খৰচ কৰিব নালাগে তেনে ক্ষেত্ৰতো দিনটোত আজি খৰচ হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু হঠাৎ সুবিধাও আপোনাৰ সন্মুখত আহিব। গতিকে এনে কিবা সুবিধা আপোনাৰ সন্মুখত আহিব, যি সুবিধাই অনাগত দিনত আপোনাক উপকাৰ কৰিব। গতিকে তেনে সুবিধা যদি যিকোনো সুবিধা আহিলে আপুনি সোনকালে ল'লে সেই সুবিধাবোৰৰ ভাল পৰিণাম অনাগত দিনত আপুনি নিশ্চয় লাভ কৰিব। বাকী বিদ্যাৰ্থীসকলৰ বাবে আজি শিক্ষাগুৰুসকলৰ আজি ছাপোৰ্ট আপুনি শিক্ষা ক্ষেত্ৰত নিশ্চয় লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব, আপোনাৰ ভৱিষ্যতটো কি হ'ব কি নহ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বাঢ়িব। বিগত দিনত যদি স্বাস্থ্যত দুৰ্বলতাও আছিল, আজি সেই দুৰ্বলতাবোৰ
নোহোৱা হ'ব। পুৰণা বেমাৰৰ পৰা আপুনি কিছু সকাহ নিশ্চয় লাভ কৰিব। আজি কথা বতৰা কওঁতে অকণমান সংযম হোৱাৰ প্ৰয়োজন আছে, কাৰণ আপুনি কোৱা কথাই হয়তো কাৰোবাৰ খং বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজক গুৰুত্ব ৰাখি কথাবোৰ ক'ব। আজি আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ সৈতে হয়তো যোগাযোগ কৰিব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও অকণমান মধ্যম, কাৰণ কোনোবা অন্য ব্যক্তিয়ে প্ৰেমত খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজি যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। সৰু সুৰা হ'লেও ক'ৰবাত নহয় ক'ৰবাত আপুনি যাত্ৰা কৰিব লাগিব। কিন্তু মান সন্মান প্ৰাপ্তিৰো যোগ আছে। গতিকে কৰ্মতে হওক, ঘৰতে হওক, য'তে নহওক কিয় আজি আপুনি মান সন্মান লাভ কৰিব। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলৰ সন্মুখত কোনোবা ব্যক্তিয়ে হয়তো কিবা সমস্যাৰ সমাধান বিচাৰি অহাও দেখা যাব। গতিকে আনক উপদেশ দিবলগীয়াও হয়তো দিনটোৰ কিছু সময়ত আপুনি হ'ব পাৰে। ঘৰৰ কামৰ বোজাও আজি অকণমান বাঢ়িব। বিশেষকৈ ঘৰত থকা ব্যক্তিসকলৰ আজি ঘৰৰ কামৰ বোজা অকণমান বৃদ্ধি পোৱা দেখা যাব। বাকী সকলো দিশত শুভ। শিক্ষাটো এই ৰাশিৰ ব্যক্তিসকলে মনোযোগ আজি দিয়া পৰিলক্ষিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যত ফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ধাৰ্মিক যাত্ৰা হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ক'ৰবাত হয়তো ধাৰ্মিক স্থানলৈ আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি জ্ঞান প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। গতিকে ভাল ভাল কথা শিকিব আৰু জানিব পাৰিব আজি। লগতে ঘৰৰ পৰা ক'ৰবাত ওলাই যোৱাৰ সময়ত যাতে ডাঙৰৰ আশীৰ্বাদ লৈ যোৱাৰ চেষ্টা কৰে, কাৰণ ডাঙৰৰ আশীৰ্বাদে আপোনাক দিনটোত আজি বিভিন্ন ক্ষেত্ৰত পজিটিভ এনাৰ্জি দিয়া পৰিলক্ষিত হ'ব। আজি দিনটোৰ সন্ধিয়াৰ সময়খিনি আপুনি প্ৰিয়জনৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব, কাৰণ দিনত হয়তো সময় নাপাব পাৰে, কিন্তু দিনটোৰ শেষৰ ভাগত আপুনি আজৰি সময় লাভ কৰিব। আজি চিনেমা চাবলৈ মন যাব, ক'ৰবাত হয়তো ওলাই যাবলৈ হয়তো ইচ্ছা যাব পাৰে। প্ৰিয়জনৰ ফালৰ পৰা আজি কিবা ভাল খবৰ লাভ কৰাৰ সম্ভাৱনাও দিনটোত পৰিলক্ষিত হৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত লক্ষ্য কৰিলে আজি নিজৰ ব্যৱসায়ৰ কথা, গোপন কথা যাতে আনক নকয়। আনক ক'লে অকণমান ব্যৱসায়ত খেলি মেলি হ'ব পাৰে। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আজি জীৱনসংগীৰ কিন্তু অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে প্ৰিয়জনৰ স্বাস্থ্যত অকণমান গুৰুত্ব ৰাখিব। আজি দিনটোত বৰ বিশেষ খং ৰাগো নাথাকে। গতিকে মনত শান্ত ব্যক্তিত্ব আজি আপোনাৰ ভিতৰত আহিব, যাৰ বাবে খং ৰাগৰ পৰিমাণো বাঢ়িব। আনে কিবা ক'লেও বৰ বিশেষ এই ৰাশি ব্যক্তিসকলে প্ৰত্যুত্তৰ দিব নিবিচাৰে। গতিকে দিনটো সকলো দিশৰ ফালৰ পৰা শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত আপোনাৰ ৰাশিৰ ওপৰত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ কেতিয়াৰ পৰা শুভ প্ৰভাৱ পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে চেনেলটোৰ প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। আপুনি সকলো কামত হয়তো নিজৰ অংশগ্ৰহণ দিবলগীয়া হ'ব পাৰে, যাৰ বাবে ব্যস্তপূৰ্ণভাৱে আজি দিনটো আপোনাৰ পাৰ হ'ব। আজি ধন আগমনৰ নতুন নতুন পথ মুকলি হোৱাও দেখা যাব। গতিকে যদি কিবা আৰ্থিক সমস্যা চলি আছিল, আজি কিন্তু সমস্যাবোৰ সমাধান হোৱাৰ পথ মুকলি হ'ব। অকণমান কাজিয়া পেচালৰ পৰা দূৰত থাকিব, কাৰণ সৰু কথাই মতভেদ দিনটোত আনিব পাৰে। গতিকে গুৰুত্ব দিব। আজি কথা বতৰাটো অকণমান সংযম আনিব, কাৰণ আপুনি কোৱা কথা হয়তো কোনোবা ব্যক্তিয়ে সোনকালে বেয়া পাব পাৰে, ভালকৈ ক'লেও হয়তো কোনোবাই বেয়া পাব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু অতি শুভ দিনটো, কাৰণ প্ৰেমত নতুনত্বৰ যোগো আজি পৰিলক্ষিত হৈছে। নতুন ব্যক্তিৰ সৈতে আজি হয়তো চিনাকি আপোনাৰ হ'ব পাৰে।
আজি সৰু সুৰা যাত্ৰাও আছে, যাত্ৰা কৰিলে কিন্তু আপুনি মানসিক খুব শান্তি লাভ কৰিব। যদি মনৰ চিন্তাবোৰ আছে তেতিয়াহ'লে সেই যাত্ৰাই আপোনাৰ সেই মনৰ চিন্তাবোৰ দূৰ কৰা পৰিলক্ষিত হ'ব। অকণমান মোবাইলৰ সৈতে ব্যস্ততা আজি বাঢ়িব, কাৰণ দিনটোৰ শেষৰ ভাগৰ সময়খিনি টিভি, মোবাইল এনেধৰণৰ ক্ষেত্ৰৰ সৈতে জড়িত থকাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। আজি অৱশ্যে সহজতে আনক এই ৰাশিৰ ব্যক্তিসকলে বিশ্বাস কৰি লোৱা দেখা যাব। আনে যদি মিছা কথাও কয়, এই ৰাশিৰ ব্যক্তিয়ে অলপ সোনকালে সেই কথা বিশ্বাস কৰি লোৱা দেখা যাব। গতিকে অকণমান গুৰুত্ব ৰাখিব। অকণমান চকুত বিষ যেন অনুভৱ হ'ব পাৰে, গতিকে নিজৰ চকুৰ অকণমান কিছু যত্ন ৰাখিলে বাকী কিন্তু সকলো দিশত হ'ব। বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলে নতুন কথাবোৰ আজি জানিব আৰু শিকিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যত আজি সবলতা আহিব। বিগত দিনৰ তুলনাতো আজি স্বাস্থ্য পাতিত বলাবল বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি ধন আগমনৰ পথ মুকলি হ'ব। গতিকে যদি বিগত দিনত আৰ্থিক সমস্যা চলি আছে, আজি সেই সমস্যাবোৰ কিছু সমাধান হোৱা দেখা যাব। কিন্তু যিকোনো কাম আপুনি পৰিকল্পিতভাৱে কৰাৰ চেষ্টা কৰক, কাৰণ পৰিকল্পনা নকৰিলে অকণমান খেলি মেলি হ'ব পাৰে, কিন্তু পৰিকল্পনাই কাম বনবোৰত আপোনাৰ বিশেষ সফলতা দিয়া দেখা যাব। আজি আনক সহায় কৰাৰ ইচ্ছা আপোনাৰ মনত থাকিব। গতিকে কোনোবাই ব্যক্তিয়ে সহায় বিচাৰি আহিলে সোনকালে সহায়ৰ হাত আগবঢ়োৱা দেখা যাব। দিনটো অৱশ্যে আজি ৰোমান্টিক ভাৱতো পাৰ হ'ব আৰু ঘৰৰ কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ সৈতে সময় পাৰ কৰিব বিচাৰিব পাৰে, নতুবা আপোনাক হয়তো কিবা দায়িত্ব ঘৰৰ অন্য ব্যক্তিয়ে দিব পাৰে। গতিকে ঘৰৰ দায়িত্ব আপুনি পালন কৰিবলগীয়া হ'ব পাৰে। আজি ভাবি থকা কথাবোৰ আপোনাৰ সিদ্ধিৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। গতিকে যদি মনত কিবা আশা আছে, সেই মনৰ আশাবোৰ পূৰণ কৰাৰ বাবে আজি অতি উত্তম দিন। জীৱনসংগীয়ে আপোনাক কিবা হয়তো গোপন কথাও খুলি ক'ব পাৰে। গতিকে প্ৰিয়জনৰ কিবা গোপন কথা আজি আপুনি গম পাব পাৰিব। আৰু নিজৰ মনৰ নকাৰাত্মক চিন্তাবোৰ আজি দূৰ কৰাৰ বাবে অতি শুভ দিন, কাৰণ আপুনি দিনটোত আজি সকলো ক্ষেত্ৰত পজিটিভ হৈ থাকিলে দেখিব সকলো ক্ষেত্ৰত আপোনাৰ এক শুভ পৰিৱৰ্তন আপুনি লক্ষ্য কৰিব পাৰিব। ইয়াৰ বাহিৰে বিদ্যাত আজি নজনা বিষয়বোৰ যদি আপুনি অধ্যয়ন কৰাৰ চেষ্টা কৰে, তেতিয়াহ'লে সোনকালে অধ্যয়ন কৰা বিষয়বোৰ আপুনি অনুধাৱন কৰিব পাৰিব, কাৰণ আজি কথাবোৰ সোনকালে শিকাৰ যোগ দেখা পোৱা গৈছে আৰু বুদ্ধিমত্তাও আপোনাৰ প্ৰখৰ হ'ব, যাৰ বাবে সকলো কথা সোনকালে মনত ৰোৱাও দেখা যাব। আজি দিনটোৰ শেষৰ সময়খিনি কিন্তু কোনোবা বন্ধু নতুবা কোনোবা ব্যক্তিৰ সৈতে অবাবত ব্যয় হ'ব পাৰে। কৰিবলগীয়া কামো হয়তো সন্ধিয়াৰ ভাগৰ সময়খিনিৰ কাম পিছ পৰি ল'ব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপুনি নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে বাহিৰা বস্তু খোৱা লোৱা নকৰিব। বাহিৰা বস্তু খোৱা লোৱা কৰিলে আজি অকণমান পেটৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপোনাৰ মনৰ চিন্তাবোৰ নোহোৱা হ'ব। বিগত দিনত চলি থকা মানসিক কষ্টবোৰ আজি দূৰ হ'ব। ধন প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে যদি ধন ক'ৰবাৰ পৰা পাবলগীয়া আছিল, সেই পাবলগীয়া ধন বিচাৰিলে আপুনি নিশ্চয় আজিৰ দিনটোত ধন লাভ কৰিব। আনক হয়তো দান পুণ্য কৰিবলৈ আপোনাৰ আজি মন যাব পাৰিব। গতিকে অকণমান আনক কিবা দিবলৈ হয়তো ইচ্ছা যাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ আপুনি গুৰুত্ব লাভ কৰিব। পৰিয়ালৰ সকলো সদস্যই
আপোনাক আজি বিশেষ গুৰুত্ব দিয়া দেখা যাব। আপুনি অবিহনে হয়তো পৰিয়ালৰ কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ আজি প্ৰিয়জনে সিমান ছাপোৰ্ট নকৰিব পাৰে যিমান আপুনি ছাপোৰ্ট পাম বুলি ভাবি আছে, গতিকে মধ্যমভাৱে পাৰ হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ধাৰ্মিক যাত্ৰা হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ক'ৰবাত মন্দিৰ নতুবা আধ্যাত্মিক স্থললৈ আপুনি হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। অকণমান প্ৰেম বিবাহৰ ক্ষেত্ৰত কিছু বাদ বিবাদ থাকিব পাৰে, হয়তো কথা বতৰাত অমিল থাকিব পাৰে, গতিকে অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ব্যৱসায় বাণিজ্যত আজি আঁতৰৰ কোনোবা ব্যক্তিৰ হয়তো ব্যৱসায়ৰ সৈতে আপোনাৰ যোগাযোগ কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে আজি শুভ, কাৰণ আপুনি নিজতকৈ সৰু ব্যক্তিৰ পৰাও কিবা নহয় কিবা কথাবোৰ আজি শিকিব পাৰিব। ইয়াৰ বাহিৰে ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিৰ হয়তো আপুনি শুভ খবৰ লাভ কৰিব পাৰে। আপোনাৰ ভাগ্যৰে আজি ঘৰৰ কোনোবা ব্যক্তিৰ কিবা শুভ খবৰ আহিব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতবোৰৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকলে যিমান পাৰে আজি মন পচন্দৰ কাম কৰাৰ চেষ্টা কৰক। আজি আনৰ প্ৰেছাৰত কাম কৰিলে হয়তো কাম বনত অকণমান নিজকে অশান্তি যেন অনুভৱ কৰিব পাৰে, কিন্তু নিজৰ মন পচন্দৰ কাম কৰিলে আপুনি সকলো কামত আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰিব। আজি যদি কিবা সমস্যা চলি আছিল, আপোনাৰ কোৰ্ট কাছাৰীতে হওক নতুবা যিকোনো ক্ষেত্ৰত যদি কিবা সমস্যা চলি আছিল, সেই সমস্যাবোৰৰ সমাধান আজি লাভ কৰিব। অৱশ্যে ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। ফাঁচি থকা ধনবোৰ আজি আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে আপোনাক ঘৰৰ কোনোবা কনিষ্ঠ ব্যক্তিয়ে হয়তো মাজে সময়ে কিবা প্ৰশ্ন কৰি থাকিব পাৰে, গতিকে নিজতকৈ সৰু ব্যক্তিৰ প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয়তো আজি হ'ব পাৰে। তেনে কোনো ব্যক্তি আপোনাৰ ওচৰত আহিব। লগতে নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। আজি দিনটোত সংগীত শুনিবলৈ মন যাব, ক'ৰবাত ফুৰিব মন যোৱা পৰিলক্ষিত হ'ব, গতিকে অকণমান মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ কৰিবলৈ আপোনাৰ ইচ্ছা যাব পাৰে। কিন্তু দিনটোৰ কিছু সময় আপুনি আজৰি সময়খিনিত বিশেষকৈ ধাৰ্মিক কাৰ্যতো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজি বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলে কৰিব নলগীয়া ঠাইতো কাৰোবাৰ সৈতে তৰ্ক বিতৰ্ক কৰিলে কিন্তু অকণমান ক্ষতি হ'ব পাৰে। আজি তেনে সম্ভাৱনা অকণমান দিনটোত দেখা পোৱা গৈছে, গতিকে তেনে কৰাৰ পৰা অকণমান দূৰত থাকিব। কিন্তু আনৰ পৰা মৰম চেনেহ আজি দিনটোত লাভ কৰিব। বিবাহিতসকলেও ঘৰৰ পৰিয়াল প্ৰিয়জন সকলোৰে ফালৰ পৰা আজি মৰম চেনেহ লাভ কৰিব। আজি বিদ্যাত অকণমান মধ্যম, কাৰণ হয়তো শিক্ষাগুৰুৰ প্ৰেছাৰত নতুবা জ্যেষ্ঠ ব্যক্তিৰ প্ৰেছাৰতহে পঢ়া শুনা কৰিবলৈ ইচ্ছা যাব। বিশেষকৈ নিজৰ মতে পঢ়িব হয়তো ইচ্ছা সিমান নাযাব পাৰে, আনে অকণমান জোৰ কৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোনো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি কাম কৰিবলৈ অকণমান কমকৈ মন যাব, গতিকে হয়তো কাম কৰিবলৈ সিমান দিনটোত আপোনাৰ ইচ্ছা নাথাকিব পাৰে। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে। কোনোবা ব্যক্তিয়ে হয়তো দিনটোত আপোনাক নিমন্ত্ৰণ দিব পাৰে, কিন্তু আজি বয় বস্তুবোৰ ক্ৰয় কৰিব লাগিব। কিবা নহয় কিবা বস্তু দিনটোত ক্ৰয় কৰিবলগীয়া হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান প্ৰিয়জনে হয়তো যিকোনো ক্ষেত্ৰত আপোনাৰ ওপৰত প্ৰেছাৰ দিব পাৰে, হয়তো প্ৰিয়জনৰ মতে আপুনি যিকোনো কাম কৰিবলগীয়া হ'ব পাৰে। আজি
হঠাৎ শুভ খবৰে আপোনাক মনত আনন্দ দিব। গতিকে পূৰ্বতে কৰি থোৱা কিবা কামৰ হয়তো শুভ খবৰ দিনটোত লাভ কৰিব পাৰে। আজি বন্ধুৰ সৈতে যদিও সময় পাৰ কৰিম বুলি ভাবি আছে, কিবা কাৰণবশতঃ হয়তো সেই পৰিকল্পনাবোৰ অকণমান সাল সলনি হ'ব পাৰে। বন্ধুক সিমান সময় দিব হয়তো নোৱাৰিব পাৰে। সমাজে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি সেই ব্যক্তিসকলে অৱশ্যে নিজৰ ব্যক্তিগত চিন্তাহে বেছি কৰা দেখা যাব। গতিকে বৰ বিশেষ সমাজৰ চিন্তা নকৰি এওঁলোকে নিজৰ ব্যক্তিগত চিন্তাবোৰহে বেছিকৈ কৰা পৰিলক্ষিত হ'ব। আজি সন্ধিয়াৰ সময়ত হয়তো কিবা মনত চিন্তা চলি থাকিব পাৰে। সেই চিন্তাবোৰ হয়তো আনক খুলি ক'ব নোৱাৰিব পাৰে, কিন্তু মনত সেই সৰু সুৰা চিন্তা আপোনাৰ সন্ধিয়াৰ সময়খিনিত চলি থকা দেখা যাব। আজি ক'ৰবাত ধাৰ্মিক স্থানতো হয়তো অংশগ্ৰহণ দিনটোত কৰিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে অকণমান মধ্যম, কাৰণ মাজে সময়ে পঢ়িবলৈ ইচ্ছা যাব, মাজে সময়ে হয়তো পঢ়িবলৈ একেবাৰে মন নাযাব পাৰে। গতিকে কিছু চঞ্চলতাৰ মাজেৰে শিক্ষাৰ ক্ষেত্ৰত দিনটো পাৰ হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ মনত আজি সকাৰাত্মক চিন্তাৰ উদয় হ'ব, যাৰ বাবে আপুনি সেই নিজৰ সকাৰাত্মক চিন্তাধাৰাৰ বাবে আনৰ পৰা প্ৰশংসাও লাভ কৰিব। আনে আপোনাৰ উপস্থিতিত নতুবা অনুপস্থিতিটো গুণ গৰিমা গোৱা দেখা যাব। অৱশ্যে খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বাঢ়িব। আপোনাৰ যিমান খৰচ হ'ব বুলি ভাবি আছিল তাতকৈ আজি খৰচৰ পৰিমাণ অকণমান বৃদ্ধি পোৱা দেখা যাব। আজি আনৰ সহায়ে আপোনাক কিবা বিপদৰ পৰা ৰক্ষা কৰা দেখা যাব। গতিকে আনৰ সহায় সহযোগিতা আপুনি প্ৰয়োজনীয় সময়ত নিশ্চয় লাভ কৰিব। প্ৰেম সম্পৰ্কই আজি এক নতুন ৰূপ লোৱা পৰিলক্ষিত হ'ব। বিশেষকৈ প্ৰেম সম্পৰ্কই হয়তো বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হ'ব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বিবাহৰ আলোচনা আজি ঘৰত চলা দেখা যাব। আজি আপোনাৰ মনৰ সপোনবোৰ পৰিণত কৰাৰ বিশেষ শুভ সময়, কাৰণ মনত যি ভাবি আছে সেই ভাবি থকা কথাবোৰ আপুনি যদি পূৰ্ণ কৰাৰ চেষ্টা কৰে সোনকালে সেই চেষ্টাবোৰ সফল হৈ পৰিব। আজি বাহিৰা কিতাপ পঢ়িবলৈ হয়তো মন যাব পাৰে। আৰু বৈবাহিক ক্ষেত্ৰত প্ৰিয়জনে আপোনাক গুৰুত্ব দিব, যথেষ্ট গুৰুত্ব দিয়া আজি প্ৰিয়জনে পৰিলক্ষিত হ'ব। সৰু সৰু কামত এই ৰাশি ব্যক্তিসকলে আজি বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। গতিকে ডাঙৰ কাম বাদ দিও হয়তো এই ৰাশি ব্যক্তিসকলে খুব সৰু সৰু কাম বনবোৰত গুৰুত্ব দিয়া দেখা যাব। স্বাস্থ্যৰ বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। স্বাস্থ্য পাতিত সবলতা আজি নিশ্চয় থাকিব। আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা অকণমান সোনকালে ঘৰত উভতি আহিবলগীয়াও হ'ব পাৰে। আৰু ঘৰৰ পিতৃ মাতৃৰ কাম বন আজি কৰি দিব লাগিব, কাৰণ আপুনি অবিহনে হয়তো পিতৃ মাতৃৰ কিবা কাম অকণমান পিছ পৰি ৰ'ব পাৰে, যাৰ বাবে আপুনি অংশগ্ৰহণ দিব লাগিব সেই কামত। বাকী বিদ্যাত এই ৰাশি ব্যক্তিসকলে নিজৰ বিষয়তকৈ আনৰ বিষয়বোৰহে পঢ়িবলৈ আজি আপোনাৰ মন যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে, গতিকে আপুনি নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আজি কৰিব নলগীয়া ঠাইতো হয়তো আপোনাৰ ধন খৰচ হ'ব পাৰে, গতিকে খৰচ কৰাত কিছু নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। ইয়াৰ বাহিৰে নতুন পৰিকল্পনাই আপোনাৰ অগ্ৰগতি লাভ কৰিব। বিশেষকৈ পিতৃ মাতৃৰ কথা শুনি যদি আপুনি কিবা কাম আৰম্ভ কৰে দেখিব সেই কামত সোনকালে সফলতা আপুনি নিশ্চয় লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰতো আজি সঁচা প্ৰেম
লাভ কৰিব। প্ৰিয়জনে আপোনাক খুব গুৰুত্ব দিব, ছাপোৰ্ট দিব। আজি প্ৰিয়জনে আজৰি সময়ৰ সদুপয়োগ হ'ব। বিশেষকৈ আজি কৰিবলগীয়া পুৰণা কাম বনবোৰ এৰি সেই ব্যক্তিসকলে আজৰি সময়ত কৰা পৰিলক্ষিত হ'ব। আজি বন্ধু বান্ধৱৰ সৈতেও যোগাযোগ বাঢ়িব। বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱা দেখা যাব। আজি সন্ধিয়াৰ সময়খিনি কোনোবা প্ৰিয় বন্ধুৰ সৈতে পাৰ হোৱাৰ সম্ভাৱনা আছে। আৰু ঘৰৰ কিবা শুভ খবৰে আপোনাৰ মনত আনন্দ দিব, কাৰণ ঘৰৰ কোনোবা সদস্যৰ কিবা শুভ খবৰ আজি দিনটোত আপুনি শুনিবলৈ পাব। বাকী সকলো দিশত শুভ। বিদ্যাত কিন্তু অকণমান কমকৈ মন বহা দেখা যাব। লগতে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।